নমস্কাৰ। তো আজি আমি আহিছিলোঁ গটঙাৰ আপোনাৰ নামঘৰৰ ওচৰত এটা ঘৰৰ আচলতে ঘৰ এটা কাম কৰিব। তো ইয়াত আপোনালোকক এটা বস্তু দেখাম যে আমাৰ কামটো এইটোৰ ভিতৰৰ ৰুমটোত হ'ব। আমি বাৰাণ্ডাখনত এটা বস্তু দেখাম। বাৰাণ্ডাখন মানে এইটো এটা ৰুমেই হয়। তো দাদাজনে এটা অসুবিধা পালে ইয়াত। আগতে বেলেগে কৰি থৈ গৈছিলে কামটো। ওপৰত দেখিছেনে 2x2 চিলিং। মানুহে বহুতে কয় যে কালাৰ মাৰিব নালাগে, খৰচা কম, ডিজাইনৰ বৰ্ড আহে, কম খৰচতে হয়। তো এই বস্তুটোত এটা অসুবিধা হয় যোনটো মানুহজনে ফেচ কৰিছে। দাদাজনে দেখিছেনে বৰ্ডবিলাকৰ গোটেই 4টা কোণা কেনেকৈ ফুলি আহিছে ওপৰলৈ, আৰু বৰ্ডটো মাজত থোৱা গোটেইটো ফুলি পেলাই তলত নামি আহিছে। এইটো এই কাৰণেই হৈছে কাৰণ এইটো 2 ফুটৰ মূৰে বস্তুটো গাঁঠা গৈছে। তো সেইটো কাৰণে এপটো আপোনাৰ বৰ্ডৰ লোডটো ল'ব নোৱাৰে গোটেই ফ্ৰেমটোৱে। 2 নম্বৰতে ওপৰত আপোনাৰ অকল তাৰেদি বান্ধা থাকে। তো সেইটো কাৰণে কি হয়, লোডটো ল'বৰ সময়ত অলপ কষ্ট হয়। আৰু ইয়াৰ এটা দামী চিলিং পায় যোনটো আমি বেংকত দেখোঁ লগাই থোৱা বা এনেকুৱা ভাল অফিচবিলাকত থাকে। তো সেইটোহে লগাব লাগে। কিন্তু মানুহে কি কৰে, ভাবে কি জিপছামতকৈ এইটো অলপ খৰচা কম, কালাৰো মাৰিব নালাগে, তো সেইটো কাৰণে লগাই দিয়ে। তো তাৰ ফলত এইবিলাক সুবিধা পোৱা যায়। এইবিলাক চাওক কেনেকৈ আপোনাৰ ছাইডবিলাক ফুলি গৈছে আৰু মাছটো ফুলি গৈছে, ফাক হৈ গৈছে। এইটো কেতিয়াবা এনেকুৱা হ'ব, হাৱা বেছি মাৰিলে ভিতৰত হাৱাটো হেৰি হৈ কেতিয়াবা চিলিংটো পৰি যোৱাৰ চান্স আছে। চ' আপোনালোকক এইখিনিয়ে ক'ম, যদি আপোনালোকে কেতিয়াবা লগাই চিলিং এনেকুৱা, তেনেহ'লে এবাৰ ভালকৈ যদি ভালৰ মালটো হিচাপ কৰি চাব, সেইটো লগাব। আৰু পৰাপক্ষত এইটো চিলিং লগোৱা এভইডে কৰিব। এইটো আপোনাৰ দোকান ৰুমত লগোৱাটো বেছি বেটাৰ। দোকান ৰুম বা এনেকুৱা আপুনি ধৰক পাৰ্ট টাইমৰ কাৰণে কিবা এটা বিজনেছ কৰিছে, তাত লগাব ৰুম আছে, তেনেকুৱাত লগাবলৈ সুবিধা। কিন্তু ঘৰত এইটো বস্তু সদায় এভইড কৰিব। এইটো বস্তু লগালে আপুনি পিছলৈ আপোনাৰ প্ৰব্লেম হ'বই হ'ব। এটা 100.10% হ'ব। আৰু যদিও লগায় তেন্তে জিপ্ৰকৰ এটা ভাল মাল পায়, হেভি মাল, সেইটো দি লগাব পাৰে। কাৰণ কি সেইটো কষ্টটো জিপ্ৰকৰ ফল চিলিঙৰ সমানে পৰে। তো বাকী আৰু আপোনালোকৰ এইটো ৰুমৰ কাম হ'ব, এইখিনি দেখাম, চাই